গুণীয়েহে বুজে গুণৰ মূল্য কিমান। ঠিক তেনেকৈ আমাৰ ৰীতা চৌধুৰী বাইদেৱে কিন্তু ভালকৈ বুজি পাইছিলে জুবিন গাৰ্গৰ মূল্য কিমান। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাগে গম পাই জুবিন গাৰ্গৰ বাসগৃহ যি খাৰঘুলিত আছিলে তাৰ কাষতে আছিলে ৰীতা চৌধুৰী বাইদেউ, মানে চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ ঘৰৰ ওচৰতে, দুই ঘৰ ওচৰা ওচৰি। আৰু লাষ্টত একদম লাষ্ট আৰু সৰ্বশ্ৰেষ্ঠ সাক্ষাৎকাৰ লৈছিলে আমাৰ সেই ৰীতা চৌধুৰী বাইদেৱে। আপোনালোকে দেখিছিলে একদম ভাইৰেল হৈ গৈছিলে, জুবিন গাৰ্গে সকলোখিনি ব্যক্ত কৰিছিলে সেই ৰীতা চৌধুৰী বাইদেউৰ পডকাষ্ট চেনেলটোত। গতিকে বন্ধু বান্ধৱীসকল, কালি পৰহি আপোনালোকে দেখিছে ৰীতা চৌধুৰী বাইদেৱে কিছুমান দি আছে যে এটা কাম কৰিবলৈ গৈ আছোঁ, এটা সিদ্ধান্ত ল'বলৈ গৈ আছোঁ, তেনেকৈ কৈ আছিলে নহয়নে। কিন্তু লাষ্টত তেওঁ উল্লেখ কৰিলে, তেওঁ নিজৰ ফেচবুক পেজত উল্লেখ কৰিলে যে তেওঁ বাসগৃহটো, যিটো খাৰঘুলি বাসগৃহ, সেই বাসগৃহটো কি কৰিলে, জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিলে। আৰু জুবিন গাৰ্গৰ যিখিনি মানে আধৰুৱা কাম, সেই আধৰুৱা কামখিনি সেই বাসগৃহটোৰ পৰাই মানে হেৰি কৰিব, মানে কি বুলি ক'ব, বাসগৃহটোৰ পৰাই মানে আৰম্ভ কৰিব, তাৰ পৰাই সকলোখিনি সপোন পূৰণ কৰিব বুলি ৰীতা চৌধুৰী বাইদেৱে কৈছে। আৰু যিটো ঘৰত নেকি আপোনালোকেতো জানেই তেওঁৰ স্বামী যিহেতু ৰাজনীতিৰ লগত জড়িত, আৰু এইবাৰৰ পৰা তাত মানে কোনো ৰাজনীতিৰ কাম নচলে বুলি ৰীতা চৌধুৰী বাইদেৱে কৈছে। গতিকে বহুত এটা ভাল খবৰ, বহুত ভাল। আৰু সঁচাকৈ বাইদেউলে মোৰ ফালৰ পৰা বহুত মানে শ্ৰদ্ধা নিবেদিছোঁ দেই। বন্ধু বান্ধৱীসকল, তেওঁ কৈছে যে তাত মানে ৰাজনীতি কাম নচলিব, মানে এইবিলাক MLA হোষ্টেল চোষ্টেল এইবিলাক তাত নিজৰ তাত মানে দিছপুৰত চলিব। বন্ধু বান্ধৱীসকল, এইগৰাকী মহিলাক আমি কি বুলি ধন্যবাদ দিব লাগিব চাওকচোন। কোনোবাই নিজৰ ঘৰটো তেনেকৈ বাৰু এৰি দিব পাৰিবনে? আপোনালোকে নিজে কওক। আজিকালি মানুহ কিমান মানে আক্ৰোশ নহয়নে? কিন্তু তাৰ মাজত ব্যতিক্ৰম হ'ল আমাৰ ৰীতা চৌধুৰী বাইদেউ। সেইখিনি আছিলে, আপোনালোকক ভাল খবৰটো দিলোঁ। আৰু জুবিন গাৰ্গৰ সকলো মানে আধৰুৱা সপোনবিলাক সেই ৰীতা চৌধুৰী বাইদেৱে পূৰণ কৰিবলৈ তেওঁ বাসগৃহটো ইতিমধ্যে উৎসৰ্গা কৰিলে, সেইটো। আৰু এগৰাকী একদম ফাল্টু ছেম টু ছেম লেখিকা, কিন্তু সেই বাইদেউৰ শাৰীত এইগৰাকী আকৌ নপৰে। এইগৰাকী আকৌ মানে কাক কি কওঁ, কাক কি বেয়া কথা কওঁ, সেইবিলাক ধান্দাত থাকে। আৰু সেইগৰাকী আপোনালোকে থাম্বনেইলখনত দেখিছে নিশ্চয়, সেইগৰাকী যিগৰাকীয়ে নেকি জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি পেলাই কি কৰিছিলে, তেওঁ জেলত যাবলগীয়া হৈছিলে। আৰু জেলত যোৱা এইবিলাক মানে কি ক'ব, আৰু এইবিলাক বাহানা বুলি কৈছোঁ নহয়, বাহানা। আৰু সেইকাৰণে মুকলি আকাশৰ তললৈ ওলাই আহিলে। কিন্তু কি জানেনে, তেওঁ আহি পেলাই থাকিব লাগিছিলে মনে মনে, নহয় জানো? কিন্তু চাওক, বাহানা বুলি কিয় ক'লোঁ, এইটো কাৰণেই ক'লোঁ, তেওঁ ওলাই আহিয়ে আকৌ বিস্ফোৰক মন্তব্য কিছুমান আগবঢ়ালে। প্ৰথমতে সেইদিনাখন আগবঢ়ালে কি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, সিহঁতৰ এইবিলাক খ্ৰীষ্টান মিষ্টান ঢেৰ খান চান এইবিলাক তেওঁ বেবেৰিবাং কথা ক'লে। আৰু ইমান নীলাজ কমেণ্ট কিছুমান দিয়ে, তথাপিও সেইগৰাকীৰ লাজ নাই। তাৰপিছতে আহিলে, আজি আকৌ দেখিছোঁ কি জানেনে, সেইজনীক বাৰু আনফল' মাৰিছোঁ, আনফল' মাৰিলেও কিছুমান আহে নহয় জানো। যিহেতু মোৰ ফ্ৰেণ্ডত কোনোবা থাকিলে তাত যদি কমেণ্ট চমেণ্ট কৰে আহি যায়। আৰু তাত তেওঁ কি কৈছে জানেনে, কেনেকুৱা মানে ৰীতা চৌধুৰী বাইদেউৰ কথাখিনি মই চাইড কৰি থ'লোঁ দেই এইখিনিতে। আৰু তেওঁক বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ দিব সেই বাইদেউ যাতে মানে ভালে কুশলে আমাৰ মাজত এনেকুৱা কিছুমান ভাল কাম কৰিবলৈকে জীয়াই থাকে। আৰু তেওঁতো ৰাজনীতিৰ লগত জড়িত নহয়। আৰু সেই মই যিজনী অভদ্ৰ কথা কৈ আছোঁ, সেইজনীয়েতো আকৌ ৰীতা চৌধুৰী বাইদেউক মানে অনেকটা কথা কৈছিলে। আপোনালোকে চাগে গম পাই, কৈছে কি স্বামীৰ বোলে ইলেকশ্যন আহিছে কাৰণে জিকিবৰ কাৰণেহে এইবিলাক কৈছে বুলি তেওঁ কৈছিলে। কিন্তু তেনেকুৱা কথা একেবাৰে নহয়। তাৰপিছত আহিলোঁ, এইজনী কিবা কয় নহয়, বাঘে খাটি বুলি কয় যে, সেই ঠিক তেনেকৈ এইজনী আকৌ কি কৈছে জানেনে নাই? চাব দেই, মই মানে লেখিকা দুগৰাকীৰ তেওঁলোকৰ কেনেকুৱা মানে তেওঁলোকৰ মানসিকতা সেইটো মই ক'লোঁ। ৰীতা চৌধুৰী বাইদেউকতো একদম ভগৱানৰ আসনত থ'ব পাৰি। আৰু এইগৰাকী কি কৈছে জানেনে? আজি 7 ঘণ্টা হৈছে মই যেতিয়া ভিডিঅ'টো বনাইছোঁ, তেতিয়া কি কৈছে জানেনে? আদানীক মাটি দিবই লাগিব। আদানীক দিয়া মাটিবোৰ আদানীয়ে মুম্বাইলৈ লৈ যাব নেকি? আৰে আদানীয়ে অসমৰ মাটিত চিমেণ্ট কাৰখানা খুলিব, অসমৰ লাখ নিবনুৱাই তাত সংস্থাপন পাব, আৰু তাইও পাব।
চিমেণ্ট কোম্পানীতে তেওঁ স্বামীয়ে কাম কৰে বুলি আগতে মই শুনিছিলোঁ দেই, তাৰপিছত নাজানো আৰু অ'পা খেদা খোৱা তেনেকেই খেদি থাকে। তাৰপিছতে উদ্যোগ নালাগে নেকি অসমত? নে কেৰেলা, বাংগালোৰ, চেন্নাই আদিলৈ গৈ যুগে যুগে পৰিয়ালৰ পৰা আঁতৰি থাকক অসমীয়া মানুহবোৰ? অসমত উদ্যোগ কৰাৰ এচাম মানুহ ইমান বিৰোধিতা কিয়? মাটি নিদিলে উদ্যোগ ক'ত পাতিব? আৰু আদানীৰ দৰে হাজাৰ হাজাৰ কোটি ইনভেষ্ট কৰিব পৰা অসমীয়া কোন আছে? এই কি ক'ম আৰু, বোলে পাগলে নকয় কি ছাগলে নাখায় কি, এইজনীক এইবিলাক কথা ক'বলৈ গ'লে মানে নিজৰ মাথাটোহে নিজেই ৱালত মাৰি ঠিক কৰিব লাগিব। মোৰ আকৌ তেনেকুৱা খং উঠিলে মই কি কথা কৈ দিওঁ মই নিজে নাজানো। বন্ধু বান্ধৱীসকল, এগৰাকী মানসিকতা কেনেকুৱা আৰু এগৰাকীয়ে কি কৰিছে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী পুকৰত কামুৰি আছে। তাৰপিছত মুঠতে তেওঁ ছাপোৰ্ট আৰু কৈছে বোলে আমাৰ সিদিনাখন আৰু এটা দিছিলে কিবা ৰোজা মাহত এনেকুৱা কিবা কিবি হেৰি বোলে আমাৰ চৰকাৰ। বা মই তেতিয়া কমেণ্ট এটা কৰিলোঁ, তোৰ চৰকাৰ তই মানেনো কি, এনেকৈ ক'লোঁ। তইনো কোন চৰকাৰৰ? এই হিমন্তক হিমন্তই আপোনালোকেতো দেখিছেই বহুত হেৰি হৈছিলে। মই এটা ভিডিঅ' সৰু ক্লিপ এটা লগাই দিছিলোঁ, হিমন্ত তেনেকৈ কৈছিলে। এতিয়া আকৌ কয় বোলে কি আমাৰ চৰকাৰ। কেনেকুৱা অসভ্য, কেনেকুৱা থাৰ্ড ক্লাছ আপোনালোকে ভাবকচোন। আৰু এটা মই কওঁ, আচলতে মেইন টপিকটো আছিলে ৰীতা চৌধুৰী বাইদেউৰ কথা লৈ পেলাইহে, কিন্তু তাৰ মাজতে বহুখিনি কথা ওলাই যায়। এতিয়া আপোনালোকে চাগে ভাবিছে ৰীতা চৌধুৰী বাইদেৱে এইখন কিয় কৰি আছে। ৰীতা চৌধুৰী বাইদেউক জুবিন গাৰ্গে সমস্ত কথা কৈ থৈ গৈছে। একে আপোনালোকে সেই হেৰিটো চালে, সাক্ষাৎকাৰটো চালে একদম আদি অন্ত সকলোখিনি পাব। আৰু ৰীতা চৌধুৰী বাইদেউক তেওঁ জুবিন গাৰ্গে বহুত শ্ৰদ্ধা কৰিছিলে আৰু বাইদেৱেও তেওঁক নিজৰ ভাতৃ হিচাপে বহুতখিনি তেওঁক সন্মান দিছিলে। আৰু সেইকাৰণে বাইদেউৰ মনটো বহুত বেয়া। আৰু ঢুকোৱাৰ পিছত কিবা কিবি বহুত মানুহে উলিয়াইছিলে, কিন্তু তেওঁ নিজৰ কামটো আছে একে মানসিক মানে ভাৰসাম্য তেওঁ হেৰুৱাই পেলাইছিলে বুলি শুনিছিলোঁ দেই। বাইদেউ বেয়া নাপাব, আপুনিও যদি চাই একেবাৰে ক্ষমা কৰিব, শুনিছিলোঁ মানে। সেইটো কাৰণে তেওঁ নিজৰ কামো আৰু বাহিৰত অলপ দিনৰ কাৰণে গুচি গৈছিলে। আৰু তাতে কিন্তু এই শিখা বোলাজনীয়ে কি কৰিলে, চিকাজনীয়ে বাইদেউ ফুৰিবলৈহে গৈছিলে, মনোৰঞ্জনৰ কাৰণে গৈছিলে। এনেকুৱা কিছুমান ৰীতা চৌধুৰী বাইদেউক লৈ পেলাই তেওঁ ফেচবুকত পষ্ট দিছিলে। গতিকে আমাক লাগে কাক? আমাক যোন মানুহ আমাক কামত লাগে সেইবিলাককহে আমাক লাগে, নহয় জানো? কামত অহা মানুহক আমাক কামত লাগে। এই ফাল্টুজনীক আমাক জানো কামত লাগে? ইমান গৰিহণা খায়, ইমান কি খায়, তথাপিও তেওঁক কেইটামান বগা ভাত ছটিয়াই দিছে মুখ্যমন্ত্ৰীয়ে, আৰু সেইকাৰণে ভক ভক কৰি আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সৰু যদিনো মই ৰীতা চৌধুৰী বাইদেউক ধন্যবাদ দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছিলোঁ, আৰু আপোনালোককো মই জনালোঁ কথাখিনি। আপোনালোকে হয়তো সকলো কিছুৱে গম পায়, কিছুৱে গম নাপায়। তেওঁলোকৰ দুই ঘৰৰ ওচৰি ঘৰ আছিলে খাৰঘুলি বাসগৃহত যিহেতু। গতিকে বন্ধু বান্ধৱীসকল, সকলোকে কৈছোঁ দেই, ৰীতা চৌধুৰী বাইদেউক আপোনালোকে আশীৰ্বাদ দিব, যাতে আমাৰ মাজত তেওঁ জুবিন গাৰ্গৰ হৈ পেলাই বহুখিনি কাম কৰি যাওক, তাকে কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।